নমস্কাৰ। তো মই আজি গাড়ীটো ছাৰ্ভিচিং কৰিব লৈ গৈছিলোঁ। তো মোক কৈ দিছিল যে 500 টকা, যেতিয়া ভাত ছাৰ্ভিচিং হ'ব 500 টকা। আপোনালোকে চাবই পাৰে 200 টকা লৈছে, কিবা কিবা তাহাৰ কিবা হৈছে নাজানো। আৰু তাৰ বিল দিছে 800 টকা, টোটেল হৈছে 980 টকা। মোক কৈ দিছিল যে 500 টকা ল'ব। কিন্তু মই এটা কথা ক'ব খুজি আছোঁ যে আপোনালোকে যদি গাড়ী লয়, ফাৰ্ষ্ট যিটো ছাৰ্ভিচিং কিমান লয় সেইটো ভালকৈ বুজি কেনে ল'ব, ঠিক আছে। মই এইটো ক'ব খুজি আছোঁ, মই এটা ভিডিঅ' দিছোঁ যে কিহৰ কাৰণে আমাৰ 1000 টকা লৈছে, ঠিক আছে। সেইকাৰণে আপোনালোকক কৈ আছোঁ যে গাড়ীত যেতিয়া ফাৰ্ষ্ট ছাৰ্ভিচিঙত যাব তেতিয়া অলপ ভালকৈ চাব, জানিব, তাৰপিছত গাড়ী ল'ব। কিয়নো মোৰ গাড়ীখন কিস্তি ফাইনেন্স কৰিছোঁ, 20,000 টকা জমা দিছোঁ। নিকেৰ দাম হৈছে 95,000 টকা। তো কিস্তি কৰি লৈছোঁ, এইটো 1,25,000 টকা পড়ছে। আপোনালোকে ল'ব, কিন্তু কেছ পইচাই ল'লে আপোনালোকৰ কাৰণে ভাল। সেইকাৰণে মই কৈ আছোঁ যে যদি আপোনালোকে গাড়ী কিনিব খোজে তেনেহ'লে কেছ পইচাই ল'ব। কিয়নো ইমান ফাইনেন্স কৰি 25,000 টকা 30,000 টকা বেছি লৈছে। সেইকাৰণে আপোনালোকক জনোৱাৰ কাৰণে এটা সৰু ভিডিঅ' দিছোঁ, অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।